কোভিডৰ সংহাৰে সমগ্ৰ ভাৰতবৰ্ষত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এতিয়া আকৌ সাৱধান বাণী আহিছে কিয়নো কোভিডতকৈ 15 গুণ বেছি শক্তিশালী এক ষ্ট্ৰেইন পোৱা গৈছে ভাৰতবৰ্ষত জনাইছো টাইমতৰ প্ৰতিগৰাকী দৰ্শকক সাৱধান কিয়নো ভাৰতত পোৱা গৈছে কোভিডৰ নতুন ষ্ট্ৰেইন কোভিডতকৈ 15 গুণ অধিক শক্তিশালী কোভিডৰ ষ্ট্ৰেইন পোৱা গৈছে অন্ধ্ৰ প্ৰদেশত বৰ্তমান সময়ত কোভিডৰ দ্বিতীয়টি ঢৌৱে চাৰিওফালে টনচন কৰিছে সমগ্ৰ দেশ আৰু তাৰ ওপৰতে আকৌ নতুন এক বাতৰি আহি পৰিছে যে দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে এতিয়া আহিছে আন এক উদ্বেগজনক খবৰ 15 গুণ শক্তিশালী কোভিডৰ এক ষ্ট্ৰেইন পোৱা গৈছে আৰু এই ষ্ট্ৰেইন পাইছে অন্ধ্ৰ প্ৰদেশত 15 গুণ অধিক শক্তিশালী কোভিডৰ অৱস্থিতি পোৱা গৈছে বৰ্তমান সময়ত সমস্যাৰ ওপৰত যেনে এক সমস্যা আহি পৰিছে ভাৰতবৰ্ষৰ ওপৰত ইয়াক এপি ষ্ট্ৰেইন আৰু N440K নাম দিয়া হৈছে Center for Cellular and Molecular Biology বিজ্ঞানীসকলৰ এই সতৰ্কবাণী নতুন ষ্ট্ৰেইন পোৱা গৈছে যি বৰ্তমান সময়ত কোভিডতকৈ 15 গুণ অধিক শক্তিশালী বুলি জানিব পৰা গৈছে ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ লগতে কৰ্ণাটক আৰু তেলেংগানালৈ দ্ৰুতগতিত বিয়পিছে এই ভাইৰাছ এনেকুৱা হৈছে যেন সমস্যাৰ মাজতে আন এক সমস্যা আহি পৰিছে ভাৰতবৰ্ষৰ ওপৰত মহাৰাষ্ট্ৰতো বহু লোকৰ শৰীৰত পোৱা গৈছে মাৰাত্মক N440K উপস্থিতি বৰ্তমান সময়ত অন্ধ্ৰ প্ৰদেশৰ কৰ্ণুলত প্ৰথমে ধৰা পৰিছিল এই N440K বা এপি ষ্ট্ৰেইনৰ অৱস্থিতি তাৰ পিছতে এতিয়া দক্ষিণ ভাৰতত এতিয়ালৈকে 5 প্ৰকাৰৰ কোভিড ধৰা পৰিছে বুলি জানিব পৰা গৈছে এতিয়া বৰ্তমান সময়ত যেন এক প্ৰকাৰ সংহাৰৰ মাজতে উপস্থিতি ধৰা পৰিছে আন এক প্ৰকাৰ এই 15 গুণ অধিক শক্তিশালী কোভিডৰ ষ্ট্ৰেইন পোৱাৰ পিছতে সকলোকে সাৱধান আৰু সতৰ্ক হোৱাৰ আহ্বান জনাইছে প্ৰশাসনে বৰ্তমান সময়ত কোভিডৰ যি ভয়াৱহ পৰিস্থিতি সেই পৰিস্থিতি ইতিমধ্যে সমগ্ৰ দেশত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বিছনা নাই ৰোগীক চিকিৎসা কৰিবলৈ অক্সিজেনৰ অভাৱ হাজাৰ লোক মৃত্যুৰ মুখত পৰিছে মাত্ৰ 24টা ঘণ্টাৰ ভিতৰতে আৰু তেনে পৰিস্থিতিতে আকৌ এতিয়া ভাৰতবৰ্ষত আকৌ পোৱা গৈছে কোভিডৰ এক নতুন ষ্ট্ৰেইন জানিবলৈ পোৱা মতে এই নতুন ষ্ট্ৰেইন কোভিডতকৈ 15 গুণ অধিক শক্তিশালী হয় কোভিডৰ এই দ্বিতীয় ঢৌৱে টনচন কৰিছে সমগ্ৰ ৰাজ্য আকৌ তাৰ মাজতে এতিয়া দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে আহিছে আন এক উদ্বেগজনক খবৰ এই যি 15 গুণ শক্তিশালী অধিক শক্তিশালী ষ্ট্ৰেইন হয় হেয়া অন্ধ্ৰ প্ৰদেশত 15 গুণ অধিক শক্তিশালী যি ষ্ট্ৰেইন তাৰ অৱস্থিতি প্ৰথমেই পোৱা গৈছিল আৰু তাৰ পিছতে ইয়াক এপি ষ্ট্ৰেইন বা N440K নাম দিয়া হৈছে Center for Cellular and Molecular Biology বিজ্ঞানীৰ সতৰ্কবাণী বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষক ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ লগতে কৰ্ণাটক আৰু লগতে তেলেংগানালৈ দ্ৰুতগতিত বিয়পিছে এই দ্বিতীয়টি ষ্ট্ৰেইন এই ভাইৰাছ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে মহাৰাষ্ট্ৰতো বহু লোকৰ শৰীৰত পোৱা গৈছে মাৰাত্মক N440K উপস্থিতি অন্ধ্ৰ প্ৰদেশৰ কৰ্ণুলত প্ৰথমেই ধৰা পৰিছিল এই নতুনটি ষ্ট্ৰেইন অৰ্থাৎ N440K বা এপি ষ্ট্ৰেইনৰ অৱস্থিতি দক্ষিণ ভাৰতত এতিয়ালৈকে 5 প্ৰকাৰৰ কোভিড ধৰা পৰিছে এক প্ৰকাৰৰ সংহাৰৰ মাজতে উপস্থিতি ধৰা পৰিছে আন এক প্ৰকাৰৰ যেন যুঁজৰ মাজতে আন এক যুঁজৰ বাবে এতিয়া ভাৰতবৰ্ষ সাজু হ'বলৈ বাধ্য হৈ পৰিছে কোভিডৰ যুঁজৰ পৰা হাম নেকাটোতে এতিয়া বৰ্তমান সময়ত যি এক আন পৰিস্থিতি আহি পৰিছে অন্ধ্ৰ প্ৰদেশত নতুন যি 15 গুণ শক্তিশালী ষ্ট্ৰেইন ধৰা পৰিছে তাৰ ওপৰত এতিয়া চিন্তাত পৰিছে সমগ্ৰ ভাৰতবৰ্ষ কাৰণ বৰ্তমান সময়ত ভাৰতবৰ্ষত সৰ্বমুঠ কোভিড কেছ 2 কোটিতকৈও অধিক হৈ পৰিছে আৰু তেনে পৰিস্থিতিত আকৌ এতিয়া ধৰা পৰিছে দ্বিতীয়টো ষ্ট্ৰেইন সমগ্ৰ দেশতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে কোভিডে আৰু কোভিডৰ এই দ্বিতীয়টি ঢৌৰ বাবে ঠায়ে ঠায়ে ৰাজ্যই লকডাউনৰ ঘোষণা কৰিছে কিন্তু তাৰ পিছতো আকৌ এতিয়া খবৰ আহিছে যে কোভিডৰ এক নতুন ষ্ট্ৰেইন ওলাইছে 15 গুণ অধিক শক্তিশালী হয় কোভিডৰ এই নতুন ষ্ট্ৰেইন কিন্তু বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিৰে আসলতে নিজৰ দায়িত্ব হয় নিজকে এনে ধৰণৰ ভাইৰাছৰ পৰা বচাই ৰখাত কিয়নো বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষই যুঁজ দিছে কোভিডৰ সৈতে আৰু তেনে পৰিস্থিতিত আকৌ নতুন এক ভাইৰাছৰ খবৰ অহাৰ সময়ত প্ৰত্যেকজন ব্যক্তি আসলতে দেশৰ আতংকিত হ'ব নালাগে আতংকিত নহয় এই বাতৰি জনাৰ পিছতে দুগুণ প্ৰিকশন অৰ্থাৎ দুগুণ সাৱধানে থকাটো অতিকৈ প্ৰয়োজনীয় আগতে যদি আপুনি যেনে ধৰণৰ সাৱধানতা লৈছিলে তাতকে অধিক সাৱধানতা লৈ পেলাই
সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি আৰু লগতে সেনিটাইজ কৰি ৰখাটো প্ৰয়োজনীয় বুলি কোৱা হৈছিল সেই কথা যাতে প্ৰত্যেকজন ভাৰতবৰ্ষৰ লোকে গুৰুত্ব সহকাৰে লয় সেয়া বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে কাৰণ সমগ্ৰ ভাৰতবৰ্ষই যুঁজ দিছে কোভিডৰ সৈতে আৰু এই কোভিডৰ যুঁজৰ সময়ত আন এক খবৰ আহি পৰিছে যে 15 গুণ অধিক শক্তিশালী কোভিডৰ ষ্ট্ৰেন ধৰা পৰিছে অন্ধ্ৰ প্ৰদেশত আৰু এই ডাঙৰ খবৰটি লৈ আহিছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে বৰ্তমান সময়ত কোভিডৰ সৈতে যুঁজ দিছে সমগ্ৰ ভাৰতবৰ্ষই আৰু এই যুঁজৰ মাজত এতিয়া আন একজন যুদ্ধৰ বাবে সাজু হ'বলগীয়া হৈছে ভাৰতবৰ্ষ কিয়নো বৰ্তমান সময়ত ভাৰতত পোৱা গৈছে কোভিডৰ এক নতুন ষ্ট্ৰেন আৰু জানিবলৈ পোৱা মতে কোভিডতকৈ 15 গুণ অধিক শক্তিশালী হয় এই নতুন ষ্ট্ৰেন যাৰ নামকৰণ কৰা হৈছে ইয়াক এপি ষ্ট্ৰেন আৰু N440K বুলি নামকৰণ কৰা হৈছে বৰ্তমান সময়ত এই ভয়াৱহ ষ্ট্ৰেন অন্ধ্ৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আৰু তাৰ পিছতে দক্ষিণ ভাৰতত এতিয়ালৈকে 5 প্ৰকাৰৰ কোভিড ধৰা পৰিছে বুলি জানিব পৰা গৈছে দিনৰ পিছত দিন পাৰ হৈ যোৱাৰ পিছত অধিক শক্তিশালী হৈ পৰিছে কোভিডৰ এই ভাইৰাছ কিন্তু এনে সময়ত আতংকিত নহয় প্ৰত্যেকজন ব্যক্তিয়ে ধৈৰ্য সহকাৰে সকলো কোভিড প্ৰটোকল মানি চলাটো অতিকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত কোভিডৰ সৈতে যুঁজ দিবলৈ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ নতুন নীতি নিয়ম বান্ধি দিছে আৰু অসমতো আজিৰে পৰা 2 বজাত সকলো দোকান পোহাৰ বন্ধ কৰি দিয়াৰ নীতি নিয়ম 6 বজাৰ পৰা কাৰফিউ দিয়াৰ নীতি নিয়ম বান্ধি দিছে কিন্তু তেনে পৰিস্থিতিটো এতিয়া আন এক নতুন খবৰ ভয়ংকৰ খবৰ আহি পৰিছে যে 15 গুণ অধিক শক্তিশালী কোভিডৰ ষ্ট্ৰেন পোৱা গৈছে অন্ধ্ৰ প্ৰদেশত এই বাতৰি পোৱাৰ পিছত কিন্তু প্ৰত্যেকজন ব্যক্তি আতংকিত নহয় নিজকে সাৱধান কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় আগতে যিমান সাৱধানে আছিল তাতকৈ দুগুণ সাৱধানে থকাটো বৰ্তমান সময়ত অধিক প্ৰয়োজনীয় হৈ পৰিছে কাৰণ দিনৰ পিছত দিন পাৰ হৈ যোৱাৰ পিছতে কোভিডৰ নতুন নতুন ৰূপ দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষত অন্ধ্ৰ প্ৰদেশত 15 গুণ অধিক শক্তিশালী কোভিডৰ অৱস্থিতি পোৱা গৈছে আৰু তাৰ পিছতে অন্ধ্ৰ প্ৰদেশৰ লগতে কৰ্ণাটক তেলেংগানালৈ দ্ৰুত গতিত বিয়পিছে এই ভাইৰাছ মহাৰাষ্ট্ৰতো বহু লোকৰ শৰীৰত পোৱা গৈছে মাৰাত্মক এই N440K অৱস্থিতি এক প্ৰকাৰৰ সংহাৰৰ মাজতে যেন উপস্থিতি ধৰা পৰিছে আন এক প্ৰকাৰৰ আৰু সকলোকে সাৱধান হৈ থাকিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে বৰ্তমান সময়ত এই ধৰণৰ যি নতুন ভাইৰাছ পোৱা গৈছে সেই বিষয়ে সতৰ্কবাণী দিয়ে চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজিৰ বিজ্ঞানীসকলে সতৰ্কবাণী দিয়ে সমগ্ৰ ভাৰতবৰ্ষক অন্ধ্ৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ইয়াৰ অৱস্থিতি পোৱা গৈছিল আৰু তাৰ পিছতে ই তেলেংগানা তথা কৰ্ণাটকত দ্ৰুত গতিত বিয়পি পৰিছে আৰু তেনে পৰিস্থিতিতে এতিয়া ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোকে অধিক সাৱধান হৈ থকাটো অতিকৈ প্ৰয়োজনীয় আৰু অধিক সাৱধানতা তথা সতৰ্ক হ'বলৈ আহ্বান জনাইছে প্ৰশাসনে